মোৰ নামটো গৌতম ভৰালী। মই সভাপতি অৰ্থাৎ প্ৰেচিডেণ্ট পদত জয়লাভ কৰিছোঁ আৰু সকলোৱে মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে আৰু বহুমূলীয়া ভোটটো প্ৰদান কৰাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। ধন্যবাদ। মই গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ পৰা। নামটো গৌতম ভৰালী। মই সভাপতি অৰ্থাৎ প্ৰেচিডেণ্ট পদত জয়লাভ কৰিছিলোঁ। মই উপসভাপতি অৰ্থাৎ ভাইচ প্ৰেচিডেণ্ট পদত মই জয়লাভ কৰিছোঁ। বাস্তৱ কুমাৰ দত্ত। নেক্সট পেনিং পেনিং সভাপতি পদত জয়ী হোৱা গৌতম ভৰালী ডাঙৰীয়াক আমি ইয়াৰ পাছতে আমি অসম ছাত্ৰ পৰিষদৰ দুখনকৈ কলেজত নিৰ্বাচন আছিলে, কেনেকুৱা আজি আমাৰ অসম গণ পৰিষদ দলৰ কাৰণে এটা খুব স্মৰণীয় দিন। তথাপিও আমাৰ স্মৰণ কৰাৰ আগতেই আমি আমাৰ অসমৰ গৌৰৱ, অসমৰ জাতিৰ হিয়াৰ আমঠু প্ৰথমতে আমি জুবিন গাৰ্গ ডাঙৰীয়ালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়ে আছোঁ। তথাপিও আজি আমাৰ যিৰে সুখৰ দিন, আজি এই দিনটো আমি জুবিন গাৰ্গ ডাঙৰীয়ালৈকে আমি কনভাৰ্ট কৰিছোঁ, তেখেতক আমি উৎসৰ্গা কৰিছোঁ। এতিয়া কথা হ'ল যে আমাৰ গোলাঘাট জিলাখনৰে ঐতিহ্যমণ্ডিত দুখন মহাবিদ্যালয়, দেৱৰাজ ৰয় মহাবিদ্যালয় আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়, দুয়োখন মহাবিদ্যালয়তে আজি ছাত্ৰ একতা সভাৰ নিৰ্বাচনত দেৱৰাজ ৰয় মহাবিদ্যালয়ত সাধাৰণ সম্পাদককে ধৰি আমাৰ 5টা পদত বিজয়ী হ'বলৈ সক্ষম হৈছে আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত সভাপতি সাধাৰণ সম্পাদককে ধৰি 10টা পদত আমাৰ ছাত্ৰ পৰিষদৰ আমাৰ সতীৰ্থ বিজয়ী হ'বলৈ সক্ষম হৈছে। গতিকে আমাৰ আজি এই ভাল দিনটোত জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই আৰু আমাৰ এই আজি কৃতকাৰ্যতা তেখেতলৈ অৰ্পণ কৰি আমি মৌন প্ৰাৰ্থনা আৰু মায়াবিনী গানেৰে আমি আজি সমাপ্ত কৰিছোঁ। যিহেতু আমাৰ ফূৰ্তি কৰিবলগীয়া আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ অভিভাৱকসকল অসম গণ পৰিষদ দলে আজি তেনেধৰণে আমাৰ যিটো উৎসাহ, সেইটো আমি মনৰ দুখত আমাৰ সুখ হৈছে দুখন মহাবিদ্যালয়ত জিকিছোঁ, কিন্তু অসমৰ যি আজি এই জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰণায়নত যি আমাৰ মনৰ দুখ, এই দুখত আমি তেখেতকে শ্ৰদ্ধাঞ্জলি জনাই আজি আমাৰ এই কৃতকাৰ্যতাটো ইমানতে আমি সামৰণি মাৰিছোঁ। আপোনালোকে জানে যে 2019 চনৰ 21 নৱেম্বৰ তাৰিখে ছাত্ৰ পৰিষদৰ জন্ম হৈছিল। সেই তেতিয়াৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় বা অন্যান্য বিশ্ববিদ্যালয় মহাবিদ্যালয় সমগ্ৰ অসমত এতিয়ালৈকে প্ৰায় 200ৰ ওপৰত বিদ্যালয় মহাবিদ্যালয়ত আমাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থী বিজয়ী হ'বলৈ সক্ষম হৈছে। গতিকে যুৱ প্ৰজন্মই অসম গণ পৰিষদ দলৰ ফালে আগবাঢ়ি আহিছে। মাননীয় সভাপতি অসম গণ পৰিষদ দলৰ অতুল বৰা ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব, এই নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ গৰিষ্ঠ সংখ্যক যুৱচাম অসম গণ পৰিষদত আহি যোগদান কৰিছে। এই আপাশতে দলৰ মাননীয় সভাপতিগৰাকীকো আমি গোলাঘাট জিলাৰ হৈ তেখেতক আজি আমাৰ এই কৃতকাৰ্যতা তেখেতৰ বাবেই যে তেখেতৰ যি অৰিহণা, তেখেতে যি ধৰণে আমাক সকলো মতে সহায় কৰিছে, তাৰ বাবে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
শিক্ষাতত্ত্ব বিভাগৰ তৃতীয় সন্মানৰ এজন ছাত্ৰ। আজি দেৱৰাজৰ মহাবিদ্যালয়ৰ যি 25-26 বৰ্ষৰ ছাত্ৰকতা হোৱা সাধাৰণ নিৰ্বাচন, সেই সাধাৰণ নিৰ্বাচনত মই আজি সাধাৰণ সম্পাদক পদত বৃহৎ জয়লাভ কৰিছোঁ। আৰু আজি যিহেতু আমি জুবিন গাৰ্গৰ যি তেওঁ আমাৰ মাজত এৰি গ'ল, আমাৰ দুখ লগা সময়, এই দুখ লগা সময়তো আজি এনে এটা পৰিস্থিতি হৈছে। মহাবিদ্যালয় কৰ্তৃপক্ষই এক নিৰ্বাচনী প্ৰক্ৰিয়া থাকে প্ৰত্যেক বছৰে, এই বছৰ পাতিছে, তাত মই বৃহৎ জয়লাভ কৰিছোঁ। আৰু ভাবিছোঁ অনাগত দিনসমূহত আমাৰ মহাবিদ্যালয় ছাত্ৰ পৰিষদৰ সমূহ সদস্য যাতে কাম কৰি থাকে, মহাবিদ্যালয় ভাল হওক, দেৱৰাজৰ মহাবিদ্যালয় ভাল হওক, তাৰে আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70990173330 লগতে 7099017